নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। এইটো আমাৰ সাধাৰণ জ্ঞানৰ 15 নম্বৰ পাৰ্ট হয়। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰিব। প্ৰথম কুৱেশ্যন, ভাৰতীয় অৰ্থনীতিৰ প্ৰাথমিক খণ্ডটো কি? উত্তৰ কৃষি। নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? উত্তৰ হৈছে মুম্বাই। ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1935 চনত। ভাৰতৰ মুদ্ৰা কোনটো বেংকৰ দ্বাৰা ৰূপায়ণ কৰা হয়? উত্তৰ হৈছে ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ দ্বাৰা ভাৰতীয় মুদ্ৰা ৰূপায়ণ কৰা হয়। কাগজৰ মুদ্ৰা ভাৰতত প্ৰথমে কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1861 চনৰ পৰা ভাৰতত কাগজৰ মুদ্ৰা আৰম্ভ হৈছিল। ভাৰতীয় মুদ্ৰাৰ নোটৰ ভাষা পেনেলত মুঠ কিমানটা ভাষা আছে? উত্তৰ হৈছে 15টা। অৰ্থনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ আদাম স্মিথ। ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম হিচাপ কোনে কৰিছিল? উত্তৰ দাদাভাই নৌৰোজী। ভাৰতৰ অৰ্থনৈতিক জৰীপ কোনে প্ৰকাশ কৰে? ভাৰতৰ অৰ্থনৈতিক জৰীপ ভাৰতৰ বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰতৰ কেন্দ্ৰীয় বেংকিং কাৰ্যসমূহ কোনে সম্পাদন কৰে? উত্তৰ হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। সেউজ বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1965 চনত সেউজ বিপ্লৱ আৰম্ভ হৈছিল। হালধীয়া বিপ্লৱ তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত? উত্তৰ হৈছে তেল উৎপাদনৰ লগত হালধীয়া বিপ্লৱ জড়িত। HTML সম্পূৰ্ণ ৰূপটো কি? উত্তৰ হৈছে হাইপাৰ টেক্সট মাৰ্ক আপ লেংগুৱেজ। মনত ৰাখিব। পান কাৰ্ডৰ পি শব্দটোৱে কি বুজায়? উত্তৰ হৈছে পান কাৰ্ডৰ পি শব্দটোৱে পাৰ্মানেণ্ট শব্দটো বুজায়। ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ব্ৰহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। সৌৰজগতৰ একমাত্ৰ গ্ৰহটো কি য'ত জীৱ আছে? সকলোৱে জানে উত্তৰ হৈছে পৃথিৱী। URL সম্পূৰ্ণ অৰ্থটো কি? উত্তৰ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। মনত ৰাখিব, URL সম্পূৰ্ণ অৰ্থ হৈছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। মনত ৰাখিব। সাঁচীৰ স্তূপবিলাক প্ৰথমে কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? উত্তৰ হৈছে অশোকৰ ৰাজত্বকালত। আহোমসকলে অসমত প্ৰৱেশ কেতিয়া কৰিছিল বা কি পাৰ হৈ আহোমসকলে অসমত প্ৰৱেশ কৰিছিল? উত্তৰ কোনখন পৰ্বত পাৰ হৈ প্ৰৱেশ কৰিছিল? উত্তৰ হৈছে পাটকাই পৰ্বত পাৰ হৈ আহোমসকলে অসমত প্ৰৱেশ কৰিছিল। মধ্যপ্ৰদেশে কেইখন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে? উত্তৰ হৈছে 5খন। মধ্যপ্ৰদেশে 5খন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে। হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? উত্তৰ হৰ্ষচৰিত বাণভট্টই ৰচনা কৰিছিল। আহোমৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? উত্তৰ অষ্টভুজ। আহোমৰ মুদ্ৰাসকল অষ্টভুজ আকৃতিৰ আছিলে। RAM সম্পূৰ্ণ ৰূপটো কি? উত্তৰ হৈছে ৰেণ্ডম এক্সেছ মেমৰি। WWW সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ৱৰ্ল্ড ৱাইড ৱেব। ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ PARAM কোনে বিকশিত কৰিছিল? উত্তৰ হৈছে চিডাকে। তাৰে পিছৰ প্ৰশ্ন, কোনজন ব্যক্তিয়ে ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল? উত্তৰ মাধৱ কন্দলী। মিৰিজীয়ৰী নামৰ উপন্যাসখন কোনে লিখিছিল? উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈয়ে মিৰিজীয়ৰী নামৰ উপন্যাসখন ৰচনা কৰিছিল। লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? উত্তৰ লালকিল্লা শ্বাহজাহানে নিৰ্মাণ কৰিছিল। তাৰে পিছৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল? উত্তৰ হৈছে 1949 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। জালিয়ানৱালাবাগ গণহত্যাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? উত্তৰ হৈছে জালিয়ানৱালাবাগ গণহত্যাৰ সময়ত ভাৰতৰ ভাইচৰয় লৰ্ড চেমছফৰ্ড আছিলে। মনত ৰাখিব, জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিলে 1919 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেতিয়া গঠন হৈছিল? উত্তৰ হৈছে ডিচেম্বৰ মাহৰ 1885 চনৰ ডিচেম্বৰ মাহত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ।